হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ HS 2024ত হৈ যোৱা এছামিছৰ কুৱেশ্যন পেপাৰ চলুশ্যন লৈ। চ' তোমালোকে চাই যোৱা ভিডিঅ'টো শেষলৈকে চাবা। কুৱেশ্যন পেপাৰ আমি সম্পূৰ্ণ চলুশ্যন কৰিম। চ' ইয়াৰ আগতে তোমালোকক জনাই দিওঁ যে তোমালোকক মই ডেছক্ৰিপশ্যনত সেইখিনি পাই যাবা বাৰু। যেনেদৰে তোমালোকৰ HS বা HS এক্সামত তোমালোকৰ যেনেদৰে ব্যাখ্যাসমূহ লিখিব লাগে, কেনেদৰে ব্যাখ্যা লিখিলে 100 মাৰ্কছ পাবা, প্ৰসংগ সংগতি ব্যাখ্যা এইবোৰ কি হয়, কেনেদৰে ব্যাখ্যা লিখিব লাগে, এইবিলাক মই নিয়মবিলাক শিকাই দিছোঁ। লগতে গ্ৰামাৰ যিখিনি আছে, গ্ৰামাৰ ভিডিঅ' এটা মই বনাই দিছোঁ, সেইখিনিও চাবা। লগতে মূল্যবোধ শিক্ষাৰ পৰাও যিটো তোমালোকৰ কুৱেশ্যন আহে, মূল্যবোধ শিক্ষা, কৈশোৰ কাল আৰু ইয়াৰ উপযোগিতা, এইবিলাকেও তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। ভালদৰে চাই ল'বা। মই এইখিনি আলোচনা কৰিছোঁ, সেইখিনি ইম্পৰ্টেণ্ট হয় খুবেই। তোমালোকে সেইখিনি ভিডিঅ' চাই ল'বা। ঠিক আছে, চ' এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' তোমালোকে এতিয়া জানাই যে MIL এইখন মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ এছামিজ। চ' 100 মাৰ্কছ থাকে। এইখিনি কুৱেশ্যন পেটাৰ্ণ দিয়া আছিলে। কুৱেশ্যন পেটাৰ্ণখিনি তোমালোকে চাই ল'বা। তাৰপিছতে তোমালোকক দেখুৱাইছোঁ কুৱেশ্যন নম্বৰ 1ৰ পৰা। কুৱেশ্যন নম্বৰ 1টো দিয়া আছিলে যে তলৰ যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। চ' ইয়াতে 7টা প্ৰশ্ন দিয়া আছে তোমালোকৰ। 7টা প্ৰশ্নত মাত্ৰ 7টা লিখিব লাগে, কিন্তু কুৱেশ্যন অপশ্যন বেছি দিয়া থাকে, হয়নে? চ' তোমালোকে লিখিবই পাৰিবা। চ' ক নম্বৰটো চোৱা। ক নম্বৰটো দিয়া আছে যে মোৰ মাধ্যমিক দৰ্শন পাঠটিত উল্লেখ থকা BNR মানে কি? BNR মানে কি? হয়নে? এইটো তোমালোকে জানি থৈ দিবা। BNR মানে হৈছে বেংগল নাগপুৰ ৰেল। বেংগল নাগপুৰ ৰেল হ'ব এনচাৰটো। ঠিক আছে। চ' এতিয়া তোমালোকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়া। নেক্সট কুৱেশ্যনটো দিয়া আছিলে যে অমৰ তীৰ্থ কোনখন পুথিৰ ভাৱানুবাদ? চ' এইটো এনচাৰটো হ'ব অমৰ তীৰ্থ পুথিখন অমৰ খায়ামৰ ৰুবায়াত, হয়নে? চ' এতিয়া গ নম্বৰটো চোৱা। গ নম্বৰটো দিয়া আছে যে আনন্দৰাম বৰুৱাই কলিকতাৰ কোন কলেজৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰিছিল? এইটো হ'ব প্ৰেচিডেঞ্চি কলেজৰ পৰা। চ' তাৰপিছত ঘ নম্বৰটো দিয়া আছে যে গজেন্দ্ৰ চিন্তামণি কি ভাষাত লিখিত? এনচাৰটো হ'ব গজেন্দ্ৰ চিন্তামণি সংস্কৃত ভাষাত ৰচিত। চ' তাৰপিছতে তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা, যিটো তোমালোকক 19 নম্বৰটো দিয়া আছে তৈত্তৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? চ' এনচাৰটো হ'ব তৈত্তৰীয় উপনিষদৰ প্ৰথম উপদেশ হৈছে সত্য আৰু ধৰ্ম। চ' তাৰপিছতে নেক্সট 15 নম্বৰটো চোৱা। চিঠি গল্পটি শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? এইটো এনচাৰটো হ'ব চিঠি আৰু অন্যান্য গল্প। মানে চিঠি গল্পটি শিলভদ্ৰৰ চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। চ' তাৰপিছতে তোমালোকে নেক্সট কুৱেশ্যন চোৱা, যিটো দ্বিতীয় নম্বৰটো দিয়া আছিলে। দ্বিতীয় নম্বৰটো দিয়া আছে যে ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভেটিত নিৰ্মাণ কৰা হাস্যৰ ৰসাত্মক ছবিখনৰ নাম লিখা। চ' এইটো এনচাৰটো হ'ব ইত হিত বহুত। ইত হিত বহুত। ঠিক আছে। চ' তাৰপিছত তোমালোকে বলকে জ নম্বৰটো চোৱা। জ নম্বৰটো দিয়া আছিলে বৰ্তমান যুগৰ কিহৰ যুগ? বৰ্তমান যুগটো তোমালোকে জানাই যে মুকলি মনৰ মন খুলি ৰখাৰ যুগ। মুকলি মনৰ মন খুলি ৰখাৰ যুগ। চ' তাৰপিছত একেবাৰে শেষৰ কুৱেশ্যন। বসন্ত ৰোগ কোনগৰাকী দেৱীৰ ৰোগত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? এনচাৰটো হ'ব বসন্ত ৰোগ শীতলী দেৱীৰ ৰোগত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল। চ' এইখিনি আছিলে শ্বৰ্ট কুৱেশ্যন তোমালোকৰ। চ' এতিয়া আমি নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2টো দিয়া আছিলে ক নম্বৰটো যে মাতৃমুখ দৰ্শন শব্দ দুটাৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকৃতাৰ্থত কোনগৰাকী মাতৃমুখ দৰ্শন কৰাৰ কথা কৈছে? কোন ঠাইৰ পৰা তেওঁ মাতৃমুখ দৰ্শন কৰিবলৈ আহিছিল? চ' এইটো তোমালোকে জানা যে তেওঁ নিজ মাতৃভূমি, যিটো মাতৃমুখ দৰ্শনৰ কথা কোৱা হৈছে, নিজৰ মাতৃভূমি, তেখেতৰ নিজৰ মাতৃভূমি মানে হৈছে অসমৰ কথা কোৱা হৈছিল। ঠিক আছে। চ' এইখিনি তোমালোকে জানাই যে অসমত তেওঁ ভ্ৰমণ কৰিবলৈ আহিছিল। বহুতো ব্যস্ত জীৱনৰ ব্যস্ততাৰ মাজত বহুত দিন আহিব পৰা নাছিল। প্ৰায় 1.5 বা 2 বছৰ পিছতহে তেওঁ নিজ মাতৃভূমি অৰ্থাৎ অসমলৈ আহিছিল, হয়নে? এইখিনি জানাই। চ' এনচাৰটো তোমালোকে এনেদৰে লিখিবা যে মাতৃমুখ দৰ্শন শব্দ দুটাৰ জৰিয়তে
লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকৃতাৰ্থত নিজ মাতৃভূমি অৰ্থাৎ অসম মাত্ৰ মোক দৰ্শন কৰাৰ কথা কোৱা হৈছে, ঠিক আছে। তো তাৰপিছত কোন ঠাইৰ পৰা আহিছিল এইটো নিশ্চয় জানা যে কোন ঠাইৰ পৰা লক্ষ্মীনাথ বেজবৰুৱা আহিছিল, এইটো হ'ব সম্বলপুৰৰ পৰা, ঠিক আছে। সম্বলপুৰৰ পৰা লিখিবা, এইটো ৰাইট হৈ যাব, ঠিক আছে। তো নেক্সট কুৱেশ্যন খ নম্বৰটো চোৱা যে যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ ৰচনাত আলমত কথা কবিতা ৰচনা কৰিছিল, এইটো তোমালোকৰ এনচাৰটো হ'ব দুখন দেশ আছে যে যতীন্দ্ৰনাথ দুৱৰাই আফ্ৰিকা আৰু ৰুছ দেশৰ লেখকৰ ৰচনাৰ আলমত কথা কবিতা ৰচনা কৰিছিল। চ' আফ্ৰিকাৰ এজন লেখক আছিলে, লেখকটোৰ নাম এইবাৰ আহিব পাৰে 2025ত। চ' তোমালোকে মনত ৰাখিবা আফ্ৰিকাৰ এজন লেখক আৰু ৰুছ দেশৰ কিবা নাম আছিলে, তোমালোকে সেইটো দুটা নামে জানি থৈ দিবা। এজন আছিল আফ্ৰিকা দেশৰ পৰা আৰু ৰুছ দেশৰ পৰা, ঠিক আছে। চ' নেক্সট কুৱেশ্যনটো চোৱা গ নম্বৰটো আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। চ' এনচাৰটো এনেদৰে লিখিব পাৰা যে কৰ্মত একনিষ্ঠভাৱে প্ৰবল থকা বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল, এনেদৰে লিখিব পাৰা। তাৰপিছত খ নম্বৰটো চোৱা অসমীয়া হাতে লিখা দুখন সচিত্ৰ পুথিৰ নাম লিখা। চ' অসমীয়া হাতে লিখা দুখন সচিত্ৰ পুথিৰ নাম হ'ল ধৰ্মপুৰাণ আৰু সচিত্ৰ ভাগৱত। চ' আৰু আছে এইখিনিও লিখিব পাৰা, দুটা লিখিলে হ'ব ধৰ্মপুৰাণ আৰু সচিত্ৰ ভাগৱতী, ঠিক আছে। তাৰপিছত 9 নম্বৰটো দিয়া আছে যে প্ৰকৃত বৈৰাগী কোন। চ' চাবা যে বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি লোকেই হৈছে বৈৰাগ্য, ঠিক আছে। তাৰপিছত শিলভদ্ৰৰ গল্পৰ দুটা বৈশিষ্ট্য, এইখিনি তোমালোকে চাই ল'বা। এইটো যিটো কুৱেশ্যন নম্বৰ তোমালোকে 9 নম্বৰটো এইটো চাই ল'বা, প্ৰথম 6 নম্বৰটো চাই ল'বা, ঠিক আছে। চ' নেক্সট কুৱেশ্যন দ্বিতীয় 6 নম্বৰলৈ আহিছোঁ। দ্বিতীয় 6 নম্বৰটো দিয়া আছিলে যে খাচী লোককথাৰ ভেটিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম কি, কোন চনত ছবিখনে মুক্তি লাভ কৰিছিল, এইটো তোমালোকে নিশ্চয় জানা। দ্বিতীয় 6 নম্বৰটো যে খাচী লোককথাৰ ভেটিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম হ'ল প্ৰতিধ্বনি। চ' কোন চনত হৈছিল, ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল, 1965 চনত, ঠিক আছে। 1965 চনত, এইটো তোমালোকে লিখি ল'বা। তাৰপিছতে বলকিত যোৱা নম্বৰটো আকৌ আজিৰ বিজ্ঞানী এজনে পৰ্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা দুবিধ যন্ত্ৰৰ নাম পাঠত দিয়া অনুসৰি লিখা। চ' এইটো তোমালোকে লিখিব পাৰা অনুবীক্ষণ যন্ত্ৰ, তাৰপিছত লেজাৰ ৰশ্মি, এইবিলাকো লিখিব পাৰা। চ' তাৰপিছত এতিয়া আমি নেক্সট 3 নম্বৰটো, যিহেতু মই ব্যাখ্যা অলৰেডি দিছোঁ, সেইটো আৰু বাৰে বাৰে কৈ নিদিওঁ। ব্যাখ্যা কেনেকৈ লিখিব লাগে নিয়মটো জানিলেই এইবিলাক তোমালোকে যিয়ে দিয়ে নাথাকক কিয় সেইটো সকলো তোমালোকে বনাই লিখিবই পাৰিবা, মাত্ৰ নিয়মটো জানিলে যে প্ৰসংজ্ঞা সংগতি কেনেদৰে ব্যাখ্যা কৰিব লাগে এইখিনি জানিলে ফুল মাৰ্কছ পাই যাবা। চ' এইখিনি ডেছক্ৰিপশ্যনত দি আছে, মই বাৰে বাৰে কৈছোঁ, তোমালোকে চাই ল'বা। চ' তাৰপিছতে আমি 4 নম্বৰটো চোৱা যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা, কথা কবিতাৰ সংজ্ঞা দি বিশেষত্বসমূহ লিখা, ঠিক আছে। তাৰপিছত যথা নিযুক্ত সমী তথা কৰ্মী, লক্ষ্মীনাথ বেজবৰুৱাই এই পদটি ক'ত কি অৱতাৰণা কৰিছিল, এইবিলাক তোমালোকে নিজে চাই ল'বা। তাৰপিছত কুৱেশ্যন নম্বৰ 5 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 5টো দিয়া আছিলে যে ক নম্বৰটো মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি, বাৎসল্য ভাৱ। বাৎসল্য ভাৱ মানে কি, বাৎসল্য ভাৱ মানে হৈছে সৰু ল'ৰা ছোৱালীৰ কাহিনী। অৰ্থাৎ তোমালোকে নিশ্চয় জানা যে মাধৱদেৱে তেওঁৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি, কেনেদৰে বৰগীতসমূহ লিখে। ধৰি লোৱা শ্ৰীকৃষ্ণৰ শিশু ৰূপ, শ্ৰীকৃষ্ণ শিশু থাকোঁতে কেনেকুৱা ধৰণৰ তেখেতে ব্যৱহাৰ কৰিছিল, তেনেকুৱা ধৰণৰ কথাবিলাক মাধৱদেৱৰ বৰগীতত দেখা পোৱা যায়। সেইকাৰণে বাৎসল্য ভাৱৰ প্ৰকাশেই হৈছে মাধৱদেৱৰ প্ৰধান বৈশিষ্ট্য, বৰগীতৰ বৈশিষ্ট্য, ঠিক আছে। চ' খ নম্বৰটো দিয়া আছে অসমীয়া ভাষাত ছবি সাধকসকলৰ ভাৱধাৰা প্ৰথম কোনগৰাকী কবিৰ কবিতাত প্ৰকাশ পায়, এইটো হ'ব মফিজ উদ্দিন আহমেদ হাজৰিকা। চ' তাৰপিছতে নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট কুৱেশ্যন দিয়া আছে গ নম্বৰটো যে নিয়ৰৰ মালা গাঁঠি লৈ সোণালী সাজেৰে কোন আহে বুলি কবিয়ে কৈছে, এইটো কোন আহে,
তোমালোকে এইটো জানা প্ৰভাৱিতি সূৰ্য আহে প্ৰভাৱিতি সূৰ্য আহে কোন আহে প্ৰভাৱিতি সূৰ্য আহে এইখিনি তোমালোকে বাৰু যিটো নিয়ৰ কবিতা এটা আছে কবিতাৰ পৰা ভালদৰে মিলাই লিখি ল'বা ঠিক আছে সো তাৰ পিছতে তোমালোকৰ নেক্সট যেটো কোশ্চেন দিয়া আছিলে খ নম্বৰটো চাবা আলোকলে উঠি আহে কোনে বেলুমা হৈ হাঁহে এইটো তোমালোকে নিশ্চয় জানা এইটো পদম ফুল হ'ব বাৰু ঠিক আছে সো তথাপি তোমালোকে কবিতাত যেটো কবি দিয়া আছে এইটো মিলাই চাই ল'বা তাৰ পিছতে চাবা কাঠমিস্ত্ৰী ঘৰ কবিতাটি কবিৰ কোনখন সংকলৰ পৰা লোৱা হৈছে এইটো তোমালোকৰ এনসাৰটো হ'ব অভিযান ঠিক আছে সো অৰ্থাৎ কি হ'ব ইয়াতে এনসাৰটো যে কাঠমিস্ত্ৰী ঘৰ কবিতাটি কবিৰ অভিযান সংকলৰ পৰা লোৱা হৈছে তাৰ পিছত নেক্সট কোৱেশ্চনটো দিয়া আছে মোক তোল আখন পত্তিৰ অৰ্থ কি মোক তোল আখন এইটো পত্তিৰ অৰ্থ হৈছে পকা থানেৰে পৰিপূৰ্ণ হোৱা আসনক বুজাইছে সো তাৰ পিছত দ্বিতীয় নম্বৰটো উফতি নহৰ কবিতা কোন শ্ৰেণীৰ কবিতা আধুনিক শ্ৰেণীৰ কবিতা উফতি নহৰ কবিতা আধুনিক শ্ৰেণীৰ কবিতা তাৰ পিছতে তোমালোকে 6 নম্বৰটো চাবা 6 নম্বৰটো দিয়া আছে যে যিকোনো পাঁচটা লিখিব লাগে সো এইখিনি তোমালোকে চাই ল'বা এইখিনি কবিতাৰ পৰা দিয়া হৈছে তাৰ পিছত কোৱেশ্চন নম্বৰ 7 লৈ আগবাঢ়িছো যেহেতু ইয়াতে ব্যাখ্যা লিখিব লাগে আৰু ব্যাখ্যাৰ নিয়ম মই লিখি দিছো সেইটো তোমালোকে বেলেগ ভিডিঅত পাই যাবা সো তাৰ পিছত তোমালোকে নেক্সট কোৱেশ্চন লৈ আহা 8 নম্বৰটো দিয়া আছে যিকোনো এটা কবিতা মূল ভাৱ লিখিব লাগে ঠিক আছে তাৰ পিছত 9 নম্বৰটো চাবা 9 নম্বৰটো দিয়া আছে যে তলৰ যিকোনো দুটা প্ৰশ্ন কেৱল উত্তৰ লিখা সো ক নম্বৰটো দিয়া আছে নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি এটা নিশ্চয় তোমালোকে জানা যে মৰেল হ'ব এটো MO মৰেল ঠিক আছে এইখিনি তোমালোকে জানাই সো তাৰ পিছত আৰু চাবা মহৰ্ষি স্থলৰ মতে সৌন্দৰ্যবোধ কি এইটো তোমালোকে জানাই বাৰু সো এইটো তথাপি কিতাপত চাই ল'বা তাৰ পিছত গ নম্বৰটো বৈসন্ধিক কাল বুলি কোন কালক কোৱা হয় কৈশোৰ কালক কোৱা হয় বৈসন্ধিক কাল বুলি কৈশোৰ কালক কোৱা হয় প্ৰতিটি শব্দৰ অৰ্থ লিখা সো প্ৰতিটি শব্দৰ অৰ্থ হৈছে বিশ্বাস কৰা ঠিক আছে সো তাৰ পিছত তোমালোকে 10 নম্বৰটো চোৱা আদৰ্শবাদী দাৰ্শনিক সকলৰ মতে চিন্তাৰ মূলভূত তিনিটা কি কি এইবিলাক একেবাৰে সহজ কোৱেশ্চন তোমালোকে নিশ্চয় এইবিলাক জানিবা তথাপি চাই ল'বা আদৰ্শবাদী দাৰ্শনিক সকলৰ চিন্তাৰ মূলভূত তিনিটা কি আছিলে তাৰ পিছত গ নম্বৰটো কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ চাৰিটা প্ৰাথমিক মৌলিক বিষয়বস্তু কি আছিলে সো এটা তোমালোকৰ ভাষা গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান আছিলে চাগে তথাপি চাই ল'বা ভাষা বিজ্ঞান গণিত আৰু সমাজ বিজ্ঞান এইবিলাকে আছিলে চাৰিটা আছিলে সেইখিনি চাই ল'বা তাৰ পিছত নেক্সট কোৱেশ্চন দিয়া আছিলে 11 নম্বৰ লৈছো ইয়াতে ব্যাখ্যা আছে যেহেতু সো এইখিনিও চাই ল'বা তোমালোকে তাৰ পিছত 12 নম্বৰটো চোৱা 12 নম্বৰ এইবিলাক যিবিলাক তোমালোকৰ গ্ৰামাৰ আহিবলগীয়া ইম্পৰ্টেন্ট যিখিনি আছিলে এইবিলাক যি গ্ৰামাৰ দিয়া থাকে সেইবিলাক কেনেদৰে লিখিব লাগে কি আহিব পাৰে সেইখিনি মই অলৰেডি ভিডিঅ' বনাই দিছো লগতে অলপ আগতে পঢ়িলো কৈশোৰ কালৰ বিষয় তাৰ বিষয়ে মই ভিডিঅ' বনাই দিছো যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন সেইখিনি চাই ল'বা সো এইবিলাক মই দি দিছো অলৰেডি তোমালোকে সেইটো ডেসক্ৰিপচনত পাই যাবা চাই ল'বা তাৰ পিছত 13 নম্বৰটো চোৱা 13 নম্বৰটো এনেদৰে যিবিলাক লিখিব লাগে প্ৰত্যয় ভাঙি দেখুৱা এইবিলাক মই কৰি দিছো গ্ৰামাৰ সো এইবিলাক যেটো দেখা পাই আছে এইবিলাক কিন্তু মই কৰি দিছো সেইবিলাক তোমালোকে চাই ল'বা ঠিক আছে সো এতিয়া তোমালোকে চাব পাৰা যে ৰচনা কি আছিল 2024 বৰ্ষৰ 2024ত এছামিজ এইচএছ সেকেন্ড ইয়াৰৰ ৰচনা যিখিনি আহিছিলে সো ৰচনা কিমান আছিলে মই দেখাই দিছো 5টা ৰচনা আছিলে মাত্ৰ এটা লিখিব লাগে 10 মাৰ্কছৰ মাতৃভাষা শিক্ষণৰ প্ৰয়োজনীয়তা তাৰ পিছত অসমৰ প্ৰাকৃতিক সম্পদ অসমৰ পৰিবহন ব্যৱস্থা গ্ৰন্থমেলা আৰু অসমীয়া গ্ৰন্থৰ ভৱিষ্যত দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ সো এইখিনি তোমালোকে চাব পাৰিছা কোৱেশ্চনখিনি ইমানতে কোৱেশ্চনখিনি সামৰিছে আৰু কোৱেশ্চন নাই বাকি গতিকে ভিডিঅটো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা